ৰুচনা চাংমাই শ্ৰমিক জীয়াই থাকোঁতে মাৰি পেলোৱা হৈছিল। হয়, আপোনালোকে ঠিকেই শুনিছে। ৰুচনা চাংমাইৰ শ্ৰমিক জীয়াই থাকোঁতেই মাৰি পেলোৱা হৈছিল। আৰু আপোনালোকেতো গমেই পায়, মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ, ডাইৰেক্ট কওঁ, মই কালো ভয় নকৰোঁ। যি কওঁ মই ডাইৰেক্ট অ'পেন কওঁ, আৰু মই এই কথাটোও ক'ম। ৰুচনা চাংমাইৰ শ্ৰমিক জীয়াই থাকোঁতেই মাৰি পেলোৱা হৈছিল। কেনেকৈ জীয়াই থাকোঁতেই ৰুচনা চাংমাইৰ শ্ৰমিক মাৰি পেলোৱা হৈছিল, ভিডিঅ'টো চালে গম পাব। মই কৈ দিম, এতিয়াই কৈ দিম এই ভিডিঅ'টোত। তাৰ আগতে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ, আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ এই যদি ইউটিউবত যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে যদি চাইছে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু চেনেলটো মই ছাবস্ক্ৰাইব এইটো কাৰণে কৰি ল'ব কৈছোঁ, মই দিয়া ভিডিঅ'সমূহ যদি পাই থাকিবলৈ লাগে বা পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, আৰু তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু যদি আপুনি এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে আৰু ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব লাগিব। তো মই আপোনালোকক A to Z তথ্য সহকাৰে ক'ম, ৰুচনা চাংমাইৰ শ্ৰমিকক কেনেকৈ জীয়াই থাকোঁতে মাৰি পেলোৱা হৈছিল। আচৰিত কথা নহয়নে বাৰু? আমি ৰুচনা চাংমাইৰ পৰিয়ালটিক 2 এদিনৰ আগলৈকে আমি দেখি আছিলোঁ। 2 এদিনলৈকে আমি ৰুচনা চাংমাইৰ ফেমিলি ভিডিঅ', পৰিয়ালবৰ্গ ভিডিঅ', কি কৰে কি নকৰে, কি খাদ্য খায়, ক'ত ফুৰিবলৈ গৈছে, ক'ত ফুৰিবলৈ যোৱা নাই, আমি চাই থাকোঁ হ'লে। আৰু বিয়াতে ভাল পাওঁ, পৰিয়ালটিক বিয়াতে ভাল পাওঁ। বহুত সুন্দৰকৈ ভিডিঅ'সমূহ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰে। আৰু ভিডিঅ'সমূহ বেলেগ কাৰো লগত নবনায়, ঘৰৰ পৰিয়ালবৰ্গৰ লগত বনায়, মাকৰ লগত বনায়, জীয়েকৰ লগত বনায়, মানে হাজবেণ্ড আৰু ৱাইফে বনায়, মানে সেইটো কথা ক'ব বিচাৰিছোঁ দেই। গিয়েক ঘৈণীয়েকে বনায়, ৰুচনা চাংমাই আৰু ৰুচনা চাংমাইৰ স্বামী আৰু ল'ৰা ছোৱালী দুটা, সিহঁতি পৰিয়ালবৰ্গই একেলগে বনায়। ঠিক আছে, মই আপোনালোকক কৈ আছোঁ, ৰুচনা চাংমাইৰ স্বামীক কিন্তু জীয়াই থাকোঁতে মাৰি পেলোৱা হৈছিল। এইটো কথা মই কৈ দিমেই, আৰু সেই কথাটো ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মই কমেই, ৰ'ব দে 1 মিনিট। তাৰ আগতে মই বাৰীখন চেক কৰি লওঁ দেই। মই মানে পথাৰলৈ আহিছোঁ যে, বৰ দিগদাৰ হ'ব। আপোনালোকেতো গমেই পায়, আচলতে আমি হ'লেও খেতি কৰা মানুহ, খেতি নকৰিলে কিন্তু কাম নাই। এতিয়া চাওক, আপোনালোকক দেখাইছোঁ দেই, এয়া চাওক বিলাহী গোটেই পকি আছে, চাওক না, এয়া দেখিলে বিলাহী পকি আছে। এয়া কিন্তু পইচা দেই, এতিয়া বিলাহী যেন পকি আছে, এইবোৰ চব পইচা, কিন্তু এতিয়া পইচা, এইবোৰ চব পইচা হয়। এয়া পকি আছে, কিন্তু এতিয়া ছিঙিবলৈ অকণমান বেয়া লাগিছে, ৰেটটো কম হৈছে, কিন্তু ছিঙি আছোঁ, বিকি আছোঁ। চাওক দেখিলে, আমি দুখীয়া মানুহ, এনেকৈ আমি খেতি কৰোঁ, আমি এনেকৈ খেতি কৰি আমি ঘৰ চলি আছোঁ। আমি দুখীয়া মানুহ, লোকৰ নিচিনাকৈ আমি ফিতাহি নেমাৰোঁ, পইচা ইমান আছে, আমি মানে এইবিলাক ইমান লেবেল দেখাই নাথাকোঁ। আমি দুখীয়া। মই দুখীয়া বুলি ক'বলৈ ভয় নকৰোঁ, আৰু যি কমত অপেন কৰোঁ, দুখীয়া আছে নাই, সেইটোৱে কথা। আমি লোকৰ নিচিনাকৈ এইবিলাক ফুপ দাং বা কিবা কিবি এইবিলাক জহাই নাথাকোঁ দেই। আপোনালোকক আকৌ দেখাইছোঁ দেই, চাওক পূৰা পকি আছে। আজি এই বেপাৰীক দিয়া গ'ল বিলাহী, পাইকাৰী ৰেট 10 টকা, একদম সস্তা একদম। চাওক দেখাই, পূৰা মাল লাগি আছে, পূৰা পকি আছে। আপোনালোকে চাওক না, পকি আছে, চাওক। সেই বিলাহী ইয়াত ছিঙি মানে ইয়াত এইকেইটা থাকিয়ে গ'ল, চাওক এনেকুৱা হৈ যায়। আপোনালোকক কৈছোঁ দেই, মানে এনেকৈ বিলাহী মানে ছিঙি যাওঁ না, এনেকৈ মাটিত পেলাই দিয়া যায়, মানে থাকি যায়, এইকেইটা থাকি গ'ল। চাওক আপোনালোকে, এইকেইটা থাকি গ'ল, চাওক দেখিলে, এয়া বিলাহী হয়। আৰু পাহাৰখন চাওক, আপোনালোকে পাহাৰখন চাওক, একদম সুন্দৰ, একদম প্ৰাকৃতিক দৃশ্য হয়, চাওক। আৰু লগতে বাৰী পাতি আছোঁ, ইয়াত তামোল পুলি। আৰু আপোনালোকক মই বস্তু এটা দেখাইছোঁ দেই, ইয়াত মানে গম পাইছেনে, ইয়াত মানে কুঁহিয়াৰ গছ আছিলে দেই, ইয়াত কুঁহিয়াৰ গছ আছিলে। এই কুঁহিয়াৰখিনি কি হ'ল খেলটো গম পাইছেনে, মানে মাঘৰ বিহু হৈ থকা অৱস্থাত দেই, মাঘৰ গোটেই চুৰ কৰি লৈ গ'ল। মাঘৰ বিহু মানে মাঘৰ বিহু 2 এদিনৰ আগত গোটেই চুৰ কৰি লৈ গ'ল। চিন্তা কৰকচোন বা, খেতি এটা কৰিছোঁ, খেতিটো ইমান সুন্দৰকৈ পাতিছোঁ, ঠিক আছে, গোটেই কাটি চুৰ কৰি যাব লাগে নে বাৰু? চাওক, এটা গোটেই চুৰ কৰি লৈ গ'ল, গোটেই কাটি চুৰ কৰি লৈ গ'ল। চাওক না, এতিয়া এই দুডাল আছেগৈ। এটা কেনেকুৱা মানুহ, একো এটা কৰিব নোৱাৰি, মানে নিজেতো নকৰে, লোকে খেতিটো কৰি থৈছে, লোকে খেতি কৰা বস্তুটো চুৰ কৰি লৈছে, সেইটো কথা বৰ বেয়া। আৰু আপোনালোকে দেখাইছোঁ দেই, ইয়াত তামোল পুলি কল পুলি লগাই দি আছে, চাওক না, আপোনালোকে দেখাইছোঁ দেই, চাওক ইয়াত তামোল পুলি কল পুলি লগাই দি আছে, চাওক দেখিলে। আৰু এইখিনি সুন্দৰ ঘাঁহ ওলাইছে, চাওকখিনি, এইখিনি মানে গৰু যদি ইয়াত সোমাই নহয়, গোটেই খতম কৰি দিব খাই। আপোনালোকক অকণমান জুম কৰি দেখাইছোঁ দেই, চাওক এয়া বাৰী পাতি আছোঁ, মানে আমাৰ অসমীয়া মানুহৰ বাৰীখনেই মেইন, আৰু আপোনালোকে গমেই পায় বাৰীখন মেইন আৰু দেখিলে। আৰু আগতে 1 মিনিট মই গৰুকেইটা খেদি লওঁ, মানে বৰ দিগদাৰ দেই। খেলটো কি হয় আপোনালোকে গম পায় নাই,
মানে গৰুবিলাক গম পাইছে নাই আপোনালোকে দেখিছে এইবিলাক গৰুবিলাক গম পাইছে নাই একদম মানে বেহানি কিনাৰলৈহে আহে মানে গোটেই বাম খেতিৰ ওচৰলৈ বেহানি কিনাৰলৈহে আহে ঘূৰি যা ঘূৰ 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 হেলা ঘূৰ ঘূৰ অকল বেহানি কিনাৰলৈ আহে একদম বৰ দিগদাৰ মানে দেখিছে নাই ইয়াত যদি এবাৰ যদি কেনেবাকৈ সোমাই নকলে খতম কৰি দিব একদম কলো নাই গোটেই খাই বিলাহী খাব তামোল পুলি খাব কল পুলি খাই খতম কৰি দিব তেনেকুৱা ঘূৰি যা ৰ'ব আপোনালোকক মই কথাখিনি কৈ আছোঁ আপোনালোকে ভিডিঅ'টো এৰি নাযাব ভিডিঅ'টো এৰি গ'লে কিন্তু আপোনালোকে গম নাপাব ৰুচনা চাংমাইৰ স্বামীক জীয়াই থাকোঁতে কেনেকৈ মৰা হৈছিল মই কৈ দিম এতিয়া কৈ আছোঁ ভিডিঅ'টো চাই থাকক মই আচলতে মই গৰুকেইটাটো খেদি ল'ব লাগিব ন কথাখিনি ক'বলৈ হ'লে গৰুকেইটাটো খেদি ল'ব লাগিব ঘূৰি যা ঘূৰ 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 ধুনীয়াকৈ গৰুকেইটা খেদি লৈছোঁ আৰু তাৰপিছত আপোনালোকৰ কথাখিনি ক'লে ভাল লাগিব আৰু আপোনালোকে পৰিৱেশটো চাওক না বহুত এটা সুন্দৰ পৰিৱেশ চাওক ইয়াত মানে ধান লগাইছিল ধান কাটিলে ধান কাটি কিনে এতিয়া মানে গৰু মেলনীয়া ছিজন হ'ল এতিয়া গৰুৱে গোটেই ঘাঁহ বন খাই খতম কৰি এতিয়া বিলঙনি গজিলে ইয়াত চাওক না আৰু পৰিৱেশটো ভাল লাগিছে দেখিলে আৰু আপোনালোকক এটা বস্তু দেখাম দেই ইয়াত মানে দাংবডি লগাই আছে আৰু ভেন্দি আপোনালোকক দেখা দিম খালি এয়া খালি আমাৰ নিজৰ খেতি নহয় দেই ইয়াৰ লোকখেতিটো আমি নিজৰ বুলি কৈ নিদিওঁ আৰু মানে তেনেকুৱা কিছুমানে আকৌ মানে লোকখেতিটো নিজৰ বুলি কৈ দিব তেনেকুৱা মই কিন্তু এই লোকখেতি দিয়া দেখুৱাইছোঁ ইয়াত ভেন্দি লগাই দিয়া আছে দেই আৰু ভেন্দিটো কিন্তু মই বহুত ভাল পাওঁ খাই দেই আপোনালোকে দেখাইছোঁ ইয়াত চালক ভেন্দি দেখিলে ইয়াৰ ভেন্দি লগাই দিয়া আছে চালক ভেন্দি আৰু ভেন্দি কোনে খাই ভাল পায় কমেণ্ট এটা কৰিবচোন নিজৰ বুলি মই কিন্তু ভেন্দি বৃহত্তৰ ভাল পাওঁ একদম খাই তেনেকুৱা ঘূৰ 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 সঁচাকৈ দেই মানে বহুত বেয়া লাগিল খবৰটো শুনি আৰু আপোনালোকক আৰু দেখাইছোঁ দাংবডি চালক এয়া দাংবডি এয়া চালক ডাংবডি পূৰা লাগন দি আছে চাওক না দাংবডি পূৰা লাগন দি আছে চালক ইয়াৰ খালি দাংবডিটো আমি খেতি নাই কৰা দাংবডি খেতি মানে দাংবডি কেইটকা হয় জানো কেজি নাজানো আৰু এয়া খালি লোকৰ খেতি দেই আপোনালোকক দেখাইছোঁহে আমি ইয়াত মানে খেতি কৰে না আপোনালোকক দেখাবৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ দেই কিন্তু এয়া নিজৰ আমাৰ খেতি নহয় আকৌ এয়া আনৰ লোকৰ খেতি মানে আমাৰ গাঁৱৰে যেনিবা তেনেকুৱা আৰু এইফালে ৰঙালাও চালক ইয়াত আলুগুটি খেতি কৰিছিলে আলুগুটি খেতি কৰি কিনে ইয়াত ৰঙালাও মানে এটা খেতিত দুটা ঠিক আছে আলুগুটি দিলে আলুগুটি খান্দি লৈ গ'ল এতিয়া ৰঙালাওটো ওপৰতে পায় দেখিলে ৰঙালাও এতিয়া ওপৰতে পাই আছে ৰঙালাও লাগি আছে পূৰা দেখিলে চাই লওক ইয়াত দাংবডি আহে পাহাৰখন চাওক না পাহাৰখন আপোনালোকক মই আঁতৰ পৰা দেখাম দেই আঁতৰ পৰা মই পাহাৰখন আপোনালোকক দেখাইছোঁ বহুতেই সুন্দৰ লাগে মই ক'লো নাই ইমানেই সুন্দৰ আৰু আপোনালোকক এইখিনি এটা কথা ক'ব বিচাৰিছোঁ দেই মানে বিকাশ বক্সা সোণোৱাল মানে এই ইউটিউব চেনেলটোত মানে মই আচলতে এই কমেডি ভিডিঅ'বিলাক দিওঁ দেই কিন্তু এইবিলাক মানে দুখতে মানে কমেডি ভিডিঅ' বনাবলৈ সময় পোৱা নাই আচলতে আপোনালোকে গমেই পায় ভিডিঅ'বিলাক এনেই সাধাৰণকৈ হৈ নুঠে মানে আপোনালোকে ভিডিঅ'খিনি চাওঁতে একদম ইজিকৈ সাধাৰণকৈ আপোনালোকে চাই দিব পাৰে কিন্তু আমি বনাবলৈ মানে সাধাৰণকৈ নহয় ইয়াত বহুত কষ্ট থাকে কেমেৰা কৰিব লাগিব মানে ডাইৰেকশ্যন দিব লাগিব স্ক্ৰিপ্ট ক'ব লাগিব বহুত মানে টেনশ্যন হয় মানে যোনসকলে এইবিলাক ক্ষেত্ৰত লগত জড়িত হৈ আছে সেইসকলে গম পায় সেইটো কাৰণে মানে কমেডি ভিডিঅ' বনাব পৰা নাই দেই আপোনালোকে এইটো দুখ নধৰিব আৰু যিহেতুকে অকণমান মানে পৰিৱেশবিলাকো ভাল হৈ থকা নাই বাৰু আৰু এইবিলাক মানুহৰ মন কাৰণেও ভাল হৈ থকা নাই কিন্তু বিহু বাৰু কিন্তু হ'লেও আমি একেখন মানে নাৱেৰে যাত্ৰী আছিলোঁ না মানে যিহেতু ৰুচনা চাংমাইৰ পৰিয়ালবৰ্গই যিহেতুকে ভিডিঅ' বনাই আমিও একেখন নাৱেৰে যাত্ৰী আছিলোঁ সেইটো কাৰণে মানে বেয়া লাগি আছে সেইকাৰণে কমেডি ভিডিঅ'টো বনাব পৰা নাই দেই আপোনালোকক পাহাৰখন আঁতৰ পৰা দেখাইছোঁ দেই পাহাৰখন চালক নাই একদম চালক আৰু এজন অনুৰাগীয়ে মোক পাহাৰখনৰ নামটো সুধিছিলে দেই আচলতে পাহাৰখন নামটো এইটোৱে বুলি কৈ দিব নোৱাৰি দেই এইকেইটা আছে হিলি বস্তি ইয়াত আছে বৰগাঁও বস্তি ইয়াত আছে লাখুটি বস্তি মানে তেনেকুৱা বস্তি খালি পাহাৰখন নাম নাজানো দেই খালি বস্তিটোহে জানো দেই হিলি বস্তি বৰগাঁও বস্তি লাখুটি বস্তি আৰু তলত আৰু কিবা বস্তি এখন আছিলে সেইখন নামটো পাহৰিছোঁ চালক দেখাইছোঁ আপোনালোকক চালক এটা সুন্দৰ এখন পাহাৰ দেখিলে চালক ভাল লাগে তো মই এতিয়া আপোনালোকক মেইন কথাটো ক'ব বিচাৰিছোঁ দেই এতিয়া মই আপোনালোকক মেইন কথাটো কৰিব বিচাৰিছোঁ দেই ৰুচনা চাংমাইৰ স্বামী মই যেন আপোনালোকক কৈছোঁ যেন ভিডিঅ'টো ষ্টাৰ্টিঙতে যেন ৰুচনাই চাংমাইৰ ৰুচনা চাংমাইৰ স্বামীক জীয়াই থাকোঁতে মৰা হৈছিল বুলি মই কৈছোঁ যেন চালক শুনক মৰা হৈছিল মানে মানুহজনক মাৰি পেলোৱা নাই জীয়াই থাকোঁতে মানুহজনক মাৰি পেলোৱা নাই দেই ঠিক আছে আপোনালোকে এইটো ভুল নুবুজিব মানুহজনক মাৰি পেলোৱা নাই আচলতে আপোনালোকে সকলোৱে গম পায় ভিডিঅ' প্ৰস্তুত কৰে আৰু ৰুচনা চাংমাই আৰু মানে নিজৰ স্বামীজন ৰুচনা চাংমাইতকৈ বয়সত ডাঙৰ মানে অকণমান বুঢ়া সেইটো কৈছোঁ দেই শব্দটো ভুল নুবুজিব বুঢ়া বুলিয়ে কৈছোঁ দেই মানে ৰুচনা চাংমাইতকৈ মানে স্বামীজনৰ অকণমান বয়সটো বেছি আৰু সেই বয়সটো বেছি কাৰণে ভিডিঅ' প্ৰস্তুত কৰিলে মানে এনেকুৱা বেয়া কমেণ্ট কৰে বে অঁ মানে মানুহজনক বা পৰিয়ালটিক মানে
একদম মানে যি থাকিও মানে মৰি থকা নিচিনা কৰি পেলাই, মানে মাৰি পেলোৱা নিচিনা কৰে। সেইটো কাৰণে মই ক'ব বিচাৰিছিলোঁ যে ৰুচমা চাংমাইৰ স্বামীজনক জীয়াই থাকোঁতেই মাৰি পেলোৱা হৈছিল, মানুহজনক মাৰা নাই। কিন্তু সেই যেন মানুহজনক মাৰি পেলালে যেন মাৰি পেলোৱা হয়, সেইটো কথা নহয়। আজি মোক যদি কোনোবাই যদি কিবা বেয়া মন্তব্য কৰে বা কিবা কয়, তেতিয়াতো মোৰ মানুহজন মৰি যোৱা নিচিনা। কিন্তু মোৰ মানুহজনকহে মাৰি পেলোৱা নাই, মন্তব্যই আঘাতে মানুহজনক মাৰি পেলোৱা নিচিনা হয়, গম পাইছেনে? তো সেইকাৰণে ক'ব বিচাৰিছোঁ যে ৰুচমা চাংমাইৰ স্বামীক জীয়াই থাকোঁতে মাৰি পেলোৱা হৈছিল, হয় নহয়? কথাটো আপোনালোকে ভাবি চাওক। এতিয়া এই বস্তুটো মোৰ গাত এইটো কাৰণে লাগিছে যেন ঠিক আছে, এতিয়া মই ভিডিঅ' বনাই থাকোঁ, মা আৰু মই এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' বনাই থাকোঁ, আপোনালোকক হহুৱাবলৈ চেষ্টা কৰোঁ। আচলতে মানুহক কন্দুৱাবলৈ সকলোৱে পাৰে। আপোনালোকে মন কৰিব, মানুহক কন্দুৱাবলৈ সকলোৱে পাৰিব, কিন্তু মানুহক হহুৱাব পৰাটোহে মেইন কথা। তো সেইকাৰণে আমি সেইটো উদ্দেশ্যেই মানে আমি ভিডিঅ'সমূহ বনাই থাকোঁ যেন আমি মানুহক হহুৱাম, এণ্টাৰটেইনমেণ্ট দিম, সেইটো উদ্দেশ্যে মই ভিডিঅ' বনাই থাকোঁ। কিন্তু সেই মই ভিডিঅ' বনোৱা দেখাকেই আকৌ মানুহে বেয়া মন্তব্য কৰে, এনেকুৱাই বেয়া মন্তব্য কৰে। তো আমিও কোনোবা এপাকে আমিও মানে জীয়াই থাকিও এতিয়া জীয়াই মৰি থকা নিচিনা হৈছে, হয় নহয় কওকচোন? তো সেইটো কাৰণে মই ক'লোঁ যেন ৰুচমা চাংমাইৰ স্বামীক জীয়াই থাকোঁতেই মৰা হৈছিল, এইটো কাৰণে ক'লোঁ। আপোনালোকে বেলেগ ধৰণে একো বুজি নল'ব। তো এতিয়া ৰুচমা চাংমাইৰ স্বামী আমাৰ মাজত নাই, আমি এটাই প্ৰাৰ্থনা কৰিব লাগিব, ৰুচমা চাংমাইৰ স্বামীজন য'তে নাথাকক কিয় শান্তিত থাকিব লাগে, কুশলত থাকিব লাগে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। তো মই তাৰে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ৰুচমা চাংমাইৰ স্বামীজন য'তে নাথাকক কিয় শান্তিত থাকক, কুশলে থাকক। আৰু লগতে ৰুচমা চাংমাই আৰু ল'ৰা ছোৱালী দুটা, ঠিক আছে, ভগৱানে ইমানে শক্তি দিয়ক যেন সেই ৰুচমা চাংমাইৰ স্বামীজন নোহোৱা হৈ যোৱাটোৰ লগত যুঁজিব পৰাকেই ভগৱানে শক্তি দিয়ক, মই তাৰে কামনা কৰিছোঁ। মানে ইমানেই মানে বেয়া লাগিছে মানে খবৰটো শুনি। মই মানে আচলতে প্ৰথমতে মই বিশ্বাস কিন্তু কৰা নাছিলোঁ দেই, বিশ্বাস কৰা নাছিলোঁ। মানে প'ষ্টবিলাক দেখি আছোঁ, ফটোবিলাক দেখিছোঁ, কিন্তু বিশ্বাস কৰা নাই। মই এনেই কিবা এটা বুলি ভাবি আছোঁ, তাৰ পাছতে গম পাইছোঁ প্ৰত্যেকেই দিব লৈছে, তাৰ পাছতে গম পাইছোঁ, তেতিয়া কিন্তু মনটো বহুত বেয়া লাগিল। তেতিয়া কিন্তু মানে মিলি পৰিছে ন, আমি যেনেকৈ আমাৰ ঘৰৰ পৰিয়ালবৰ্গই আমি ভিডিঅ' বনাই থাকোঁ, মই ভিডিঅ' বনাই থাকোঁ, সেই বস্তুটো মানে ইয়াত লাগি গ'ল। সেইটো কাৰণে মই এতিয়া এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' বা কমেডি ভিডিঅ' বৰ দি থাকাই নাই, ঠিক আছে। তো আপোনালোকৰ আগত মুকলিমূৰীয়াকৈ কথাখিনি ক'লোঁ। আৰু কথাখিনি কওঁতে যদি উপস্থাপন শৈলী, ঠিক আছে, কথাখিনি কওঁতে যদি শব্দ যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে যদি আপোনালোকে ক্ষমা কৰি দিব, এইটো অনুৰোধ কৰিলোঁ। ধন্যবাদ।